নমস্তে নমস্কাৰ বন্ধু বান্ধৱীসকল ৰাশিফলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল আজি হৈছে 19 মাৰ্চ 2025 বৰ্ষৰ বুধবাৰ। বন্ধুসকল যদিহে আপুনি এই চেনেলটোত একেবাৰে নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে ভিডিঅ'সমূহ পোনপ্ৰথমে আপোনালোকে পাই থাকে। তে বলক আগবাঢ়ো ৰাশিফল শিতানলৈ। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজি দিনটো খুব ভাল। স্বাস্থ্যৰ ভালে থাকিব। আজি আপুনি নিজৰ স্বাস্থ্যৰ কথা চিন্তা কৰাৰ কোনো আৱশ্যকতাই নাই, কাৰণ আপোনাৰ স্বাস্থ্যটো খুব ভাল থাকিব। কেৱল খোৱা বোৱাৰ প্ৰতি মন দি চলিব, ধ্যান দিব। আপোনাৰ ওচৰ পাজৰৰ লোকসমূহে আপোনাক উৎসাহিত কৰিব আৰু প্ৰশংসা কৰিব। মা দেউতাৰ সহায়ৰ বাবদ আপুনি আৰ্থিক লোকচানৰ পৰা বাহিৰত ওলাব পাৰিব। পাৰস্পৰিক নিয়ম আৰু কোনো পবিত্ৰ আয়োজন কৰা উচিত হ'ব ঘৰত। আপোনাৰ গৃহক অথবা ঘৈণীয়েকৰ পৰিয়ালৰ সদস্যৰ বাবে আপোনাৰ দিন অলপ সমস্যা জড়িত হ'ব পাৰে। আজি আপোনাৰ কোনোবা লুকাই থকা বিৰোধী আপোনাক ভুল বুলি প্ৰমাণিত কৰিবলৈ বহুত চেষ্টা চলাব। গতিকে আপোনাৰ শত্ৰুৰ পৰা বা বিৰোধী লোকৰ পৰা সাৱধান হৈ থাকিব। দিনটো আপোনাৰ নিশ্চয় ভাল হ'ব। আজি যদি আপুনি দীঘলীয়া সময়ৰ পৰা আপোনাৰ জীৱনত কিবা আকৰ্ষণীয় ঘটনা এটা হোৱাৰ বাবে অপেক্ষা কৰি আছে, তেন্তে নিশ্চয় আপুনি তাৰ সংকেতত আগতীয়াকৈ দেখা পাব পাৰে। আপোনাৰ জীৱনসংগী বৈবাহিক জীৱনৰ ওপৰত খং কৰি আপোনাৰ ওপৰত ইয়াৰ প্ৰতিশোধ ল'ব পাৰে। গতিকে সাৱধান হৈ থাকিব। নিজৰ কথা প্ৰতি সাৱধানতা অৱলম্বন কৰিব। কিবা এটা কোৱাৰ প্ৰতি নিজৰ বাণীৰ প্ৰতি সাৱধানতা অৱলম্বন কৰিব, তে নিশ্চয় আপোনাৰ দিনটো শুভ হ'ব। আজি আপুনি সন্দেহযুক্ত স্বভাৱৰ বাবে আপুনি পৰাজয়ৰ সন্মুখীন হ'ব পাৰে। গতিকে কাৰো ওপৰত সন্দেহ কৰি বা সন্দেহত কিবা এটা কোৱাটো নিবিচাৰিব বা নক'ব, তেন্তে আপোনাৰ কাৰণে ভাল হ'ব। ভৱিষ্যতলৈ যাতে আপোনাৰ আৰ্থিক অৱস্থা আৰু শক্তিশালী হয়, তাৰ বাবে এতিয়াৰ পৰাই ধন জমা কৰা আৰম্ভ কৰা উচিত হ'ব। আপুনি নিজৰ দৈনন্দিন কামৰ পৰা কিছু ছুটি লৈ আজি বন্ধুৰ লগত সময় অতিবাহিত কৰিব পাৰে। লগতে ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপোনাক কোনোবাই প্ৰথমে শ্ৰাৱণীতে পচন্দ কৰিব পাৰে। ছেমিনাৰ আৰু লেকচাৰ সমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান চিন্তাধাৰণা লাভ কৰিব। টেক্স আৰু বীমা সন্দৰ্ভত আপুনি অধিক গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। গতিকে জীৱন সংগীৰ লগত অলপ হাঁহি খিকিন্দালি অলপ ধেমালি আপোনাৰ কৈশোৰ স্মৃতি ঘূৰাই অনাত সক্ষম হ'ব। বন্ধু বান্ধৱীসকল আজিৰ কাৰণে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে শুভ নম্বৰ হৈছে 6, শুভ ৰং হৈছে স্বচ্ছ আৰু গুলপীয়া। আৰু আজিৰ কাৰণে উপায় কি কৰিব, যে মা দেৱী দুৰ্গাৰ কবচ সদায় পাঠ কৰিলে প্ৰেম জীৱনত সফল পাব পাৰে বুলি কোৱা হৈছে। বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো খুব ভাল। সামাজিক মিলাপ্ৰীতিৰ বাবে স্বাস্থ্যক প্ৰাথমিকতা দিয়া আৰম্ভ কৰক। আপুনি আজি দীৰ্ঘৱতী লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অত্যাধিক সুৰক্ষিত অনুভৱ কৰক। যদি আপুনি অফিচত অধিক সময় দিয়ে, তেন্তে আপোনাৰ ঘৰুৱা জীৱনত ঋণাত্মক প্ৰভাৱ পৰিব পাৰে। গতিকে আপোনাৰ পৰিয়ালবৰ্গৰ কাৰণেও চিন্তা কৰক। আপোনাৰ প্ৰিয়জনৰ ওচৰৰ পৰা দূৰ হোৱা স্বত্তেও আপুনি তেখেতৰ উপস্থিতিত অনুভৱ কৰিব। আপুনি অফিচত আজি পৰিৱেশ ভাল হোৱা আৰু কাম কাজত স্তৰত শুধৰণি হোৱা অনুভৱ কৰিব। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ ছাদত বা ওচৰৰ পাৰ্কত খোজকাঢ়ি ফুৰাটো পচন্দ কৰিব। আজি আপোনাৰ মা দেউতাই আপোনাৰ জীৱনসংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে, যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব। আজিৰ কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু ৰত্ন। আৰু আজিৰ কাৰণে আপুনি উপায় কি কৰিব, সৰস্বতী দেৱীক নীলা ফুল নিবেদন কৰিলে বা কৰিব পাৰিলে পাৰিবাৰিক জীৱনত দেৱীৰ কৃপা বনি থাকিব বুলি কোৱা হৈছে।
মিথুন ৰাশি জাতক জাতিসকলে বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জ্বল হ'ব। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিবলৈ গৈ আছে তেন্তে ভাবি চিন্তি খৰচ কৰিব। ধনহানি হোৱাৰ আকাংক্ষা আছে। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক। সিহঁতক অনুভৱ কৰক যাতে যে আপুনি সঁচাকৈ মৰম কৰে। সিহঁতৰ লগত অধিক সময়ত অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। যদিও প্ৰেমৰ দিশত নিৰাশা হাতত লাগিব পাৰে, কিন্তু ভাঙি নপৰিব, কাৰণ শেষত গৈ জয় সঁচা প্ৰেমৰে হয়। নতুন যোজনাসমূহ আকৰ্ষক হ'ব আৰু ভাল আমদানি এটাই এক বাট বুলি পৰিগণিত হ'ব। আজি আপুনি জীৱনসংগীক ফুৰাবলৈ যোৱাৰ পৰিকল্পনা কৰিব, কিন্তু তেখেতৰ গা বেয়া হোৱাৰ বাবে আপোনালোক যাব নোৱাৰিব। আজি আপুনি পুৱা বাহিৰত যাবলৈ লোৱাৰ সময়ত বিজুলী গুচি যোৱাত আপুনি বহুত সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু জীৱনসংগীৰ ফালেদি এইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি বহুত সহায় লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 4, শুভ ৰং হৈছে কলা আৰু নীলা। আজিৰ কাৰণে আপুনি উপায় কি কৰিব? শৰীৰত সোণ পৰিধান কৰাটো আৰ্থিক লক্ষ্যৰ বাবে শুভ হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বাহিৰত অৰ্থাৎ যেতিয়া খোলা দোকানৰ সন্মুখত আপুনি খাদ্য গ্ৰহণ কৰে তেতিয়া বিশেষকৈ নিজৰ ওপৰত ধ্যান দিয়া প্ৰয়োজন। তথাপি কোনো কাৰণ অবিহনে নহ'ব, কাৰণ অধিক মানসিক কষ্ট পাব পাৰে। ধনৰ আৱশ্যকতা যিকোনো সময়ত হ'ব পাৰে। সেইবাবে আজি যদি জয়ী হ'ব বিচাৰে তেন্তে পইচাৰ সঞ্চয় কৰাৰ বাবে বিচাৰ বিবেচনা আৰম্ভ কৰক। আজিৰ দিন ফূৰ্তি কৰাৰ হিচাপত বহুত বঢ়িয়া হয়, খুবেই ভাল। এইবাবে আপুনি নিজৰ মন পচন্দৰ কাম কৰক আৰু কাম কৰি মজা লওক। আজি আপুনি গোটেই দিন ৰোমাঞ্চিত হৈ থাকিব, কাৰণ আজি আপোনাৰ প্ৰিয়জনৰ লগত সাক্ষাৎকাৰ প্ৰাপ্ত হ'ব। আজিৰ দিনাখন আপুনি অফিচত কিবা এটা ভাল কৰিব পাৰে। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰ গছজন আপোনাৰ সহায় কৰিব পাৰে। আপোনাৰ জীৱন লগৰীৰ লগতে আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব বা কৰা নাছিলে, আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 2, শুভ ৰং হৈছে ৰূপালী আৰু বগা। আৰু আজিৰ কাৰণে আপুনি উপায় কি কৰিব? সুস্বাস্থ্যৰ আনন্দ পাবলৈ বা ল'বলৈ আপুনি ঘৰৰ মধ্যস্থানত চাফ ৰখাটো দৰকাৰ। ব্ৰহ্মস্থানত আপুনি চাফ ৰাখিব, আপোনাৰ কাৰণে দিনটো নিশ্চয় ভাল হ'ব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো খুবেই ভাল। মানসিক শান্তিৰ বাবে দান পুণ্যৰ কামত সহযোগিতা কৰক। আৰ্থিক নিৱেশৰ বাবে আজি বহুত ভাল দিন, কিন্তু উচিত পৰামৰ্শ অনুযায়ী নিৱেশ কৰক। সন্ধিয়া সময়ত বন্ধুসকলৰ লগত ঘূৰা ফুৰা কৰক, কাৰণ এয়া আপোনাৰ এই সময়ৰ বাবে খুবেই প্ৰয়োজনীয়। কাৰণ আপুনি যদি অলপ ঘূৰা ফুৰা কৰে তেতিয়া বাহিৰা পৰিৱেশৰ লগত অৱগত হ'ব, সমাজখনৰ লগত অৱগত হ'ব। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমেই বিলাই ফুৰিব। ছেমিনাৰ আৰু লেকচাৰ সমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তাধাৰা লাভ কৰিব পাৰে। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে, আৰু যাৰ ফলত আজিৰ দিনটো স্মৰণীয় হৈ ৰ'ব আপোনাৰ বাবে। যেতিয়া আপোনাৰ জীৱন সংগী সকলো মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘূৰি আহিব, তেতিয়া আপুনি অধিক ধুনীয়া হৈ পৰিব। আপোনাৰ জীৱনটো অধিক ধুনীয়া হৈ পৰিব। আজিৰ কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 1 আৰু শুভ ৰং হৈছে সুমথিৰা আৰু সোণালী। আৰু আজিৰ কাৰণে আপুনি উপায় কি কৰিব? যে শুভ সময়ত এটা তামৰ পাত্ৰত পানী ৰাখি পিছৰ দিনা পুৱা ঘৰৰ কাষৰ গছৰ শিপাত সেই পানী ঢালিলে স্বাস্থ্য ভালে থাকিব বুলি কোৱা হৈছে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো খুবেই উত্তম হয়। আপোনালোকৰ কাৰণে দিনটো খুবেই ভাল। যদিহে আপুনি নিজৰ কৰ্মত বা নিজৰ কৰ্মৰাজিত ব্যস্ত থাকি নিজৰ কামবিলাক দিনটোৰ কাৰণে পুৰাই যায়, সেয়ে আপোনাৰ কাৰণে ভাল হ'ব। পূৰ্ণ আৰু সন্তুষ্ট জীৱনৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বৃদ্ধি কৰক। দূৰণিবতীয়া যাত্ৰাৰ বাবে ওলাইছে যদিহে নিজৰ বহুমূলীয়া বস্তুবোৰত বিশেষ মনোযোগ দি ৰাখিব, নহ'লে চুৰি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। যিসকল লোক
আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ। সিহঁতক কিছুমান কথা বুজোৱাত আপুনি অধিক জটিলতাৰ সন্মুখীন হ'ব পাৰে। আজি আপুনি গোটেই দিন ৰোমাঞ্চিত হৈ থাকিব কাৰণ আজি আপোনাৰ প্ৰিয়জনৰ লগত সাক্ষাৎকাৰ প্ৰাপ্ত হ'ব। কেৰিয়াৰৰ বাবে আৰম্ভ কৰা যাত্ৰা বস্তু আদি হ'ব, কিন্তু এনেকুৱা কৰাৰ আগতে নিজৰ মা-দেউতাৰ অনুমতি নিশ্চয় লওক, নহ'লে পিছত তেখেতে আপত্তি দৰ্শাব পাৰে। আজি কোনোবা সহকৰ্মীৰ লগত সময় কটাব পাৰে, কিন্তু অন্তৰত আপোনাৰ অনুভৱ হ'ব যে আপুনি অকল সময় বৰবাদ কৰিলে আৰু একো নহয়। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন। আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়। আজিৰ কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 4, শুভ ৰং হৈছে ক'লা আৰু নীলা। আজিৰ কাৰণে আপোনাৰ উপায় হ'ল আপোনাৰ ডাঙৰ ককায়েকৰ বিচাৰক সন্মান কৰাৰ শিকক আৰু তেখেতৰ কথা শুনিলে আপোনাৰ আৰ্থিক অৱস্থা ভাললৈ আহিব। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো খুবেই ভাল। শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকিবৰ বাবে ধূম্ৰপানৰ অভ্যাস এৰি দিয়ক, কাৰণ ধূম্ৰপান কৰিলে আপোনাৰ শাৰীৰিক অসুস্থতা বৰ্তি থাকিব আৰু দিনক দিনে শৰীৰটো বেয়া হৈ যাব। গতিকে আপুনি ধূম্ৰপানৰ পৰা যিমান হয় মদ্যপানৰ পৰা দূৰত থাকক, তে আপোনাৰ কাৰণে ভাল হ'ব, আপোনাৰ ঘৰ পৰিয়ালৰ কাৰণে ভাল হ'ব। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব পাৰে। প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। যদি আজি আপুনি ডেটত গৈ আছে, তেন্তে বিবাদিত বিষয়সমূহ আলোচনা কৰাৰ পৰা বিৰত থাকক। আজি দিনটো আপুনি সকলোৰে ধ্যানৰ কেন্দ্ৰবিন্দু হৈ থাকিব আৰু শাৰীৰিক শীৰ্ষ আহৰণ কৰিব। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকাৰ বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। আপোনাৰ ঘৰুৱা সহায়কাৰী আজি কামত নোহোৱাৰ বাবে আপোনাৰ জীৱন সংগীৰ মাজত সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু অশান্তিৰ সৃষ্টি হ'ব পাৰে। গতিকে এই সময়খিনি আপোনালোকে যদি নাহে কোনোবা কাম কৰা ব্যক্তি, তেন্তে নিজেই কামখিনি কৰি মিলাপ্ৰীতিৰে কামবিলাক কৰক আৰু কামবিলাক কৰি নিজৰ অশান্তি ভংগ কৰিব নালাগে, শান্তিৰে থাকক। আজিৰ কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 1, শুভ ৰং হৈছে সুমথিৰা আৰু সোণালী। আৰু আজিৰ কাৰণে আপুনি উপায় কি কৰিব, বগা মিঠাই খালে আৰু বেলেগকো খোৱালে স্বাস্থ্য ভালে থাকিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি আপুনি ঊৰ্জা আৰু শক্তি দি ভৰপূৰ হ'ব। আপুনি যি কামত সাধাৰণতে কৰোঁতে একদিন লাগে, সেই কামটো আজি আপুনি আধা দিনতে সম্পূৰ্ণ কৰিব পাৰিব। আজি লগৰ বন্ধুবৰ্গৰ লগত হোৱা পাৰ্টিত আপুনি মন খুলি খৰচ কৰিব যদিও আপোনাৰ আৰ্থিক পক্ষ শক্তিশালী থাকিব। আপোনাৰ পৰিয়ালৰ লগত ৰুক্ষ ব্যৱহাৰ নকৰিব। এই ব্যৱহাৰে পাৰিবাৰিক শান্তি ভংগ কৰিব পাৰে। আপুনি নিজৰ কথা কওঁতে নিজৰ বাণীৰ ওপৰত সংযম বৰ্তাই ৰাখিব। বহুত ভাবি চিন্তি কথাবিলাক ক'ব, তেন্তে আপোনাৰ কাৰণে ভাল হ'ব। আপোনাৰ ভগাৰুৱা আৰু হতাশাৰ জীৱনত আপোনাৰ জীৱন সংগী অশান্তিৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ প্ৰফেশ্যনেল দক্ষতা বৃদ্ধি কৰিব। আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে। আপোনাৰ সকলো ক্ষমতাক আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। আজি আপুনি প্ৰেমাস্পদৰ লগত সময় অতিবাহিত কৰিব পাৰিব আৰু তেখেতৰ সন্মুখত নিজৰ অনুভূতিবোৰ প্ৰকাশ কৰিব পাৰিব। বৈবাহিক জীৱনত আপুনি আজি অলপ নিজস্ব সময় প্ৰয়োজন অনুভৱ কৰিব পাৰে। গতিকে আজিৰ কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 3, শুভ ৰং হৈছে কেশৰী আৰু হালধি। আজিৰ কাৰণে আপুনি উপায় কি কৰিব, ছোৱালী আৰু মহিলাসকলৰ চন্দ্ৰমাৰ প্ৰতীক, সেইবাবে তেওঁ কেতিয়াও নাৰীক মনত অথবা শৰীৰত আঘাত দিব নালাগে। নিজৰ প্ৰেমিকাক সদায় সন্মান কৰক, তেতিয়াহে প্ৰেম জীৱন বহুত সুখৰ হ'ব। ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো খুবেই ভাল। আজি আপুনি অৱসৰৰ সময়ত আনন্দ কৰিব পাৰিব। যিসকল লোকে ঋণ লৈ থৈছিল, আগতে সিহঁতক আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। কিন্তু এয়া খন্তেক সময়ৰ কাৰণেহে, পিছত আপোনাৰ আৰ্থিক সংকটে দূৰ কৰিব পাৰিব। এক ঘনিষ্ঠ আত্মীয় নিজৰ বাবে আপোনাৰ অধিক যতন ল'ব। অৱশ্যে তেখেত বহুত সহায়কাৰী আৰু খবৰ লৈ থকা বিধৰ মানুহ হ'ব। আপুনি প্ৰথম দেখাতেই কাৰোবাক ভাল পাব পাৰে। নিজৰ চেষ্টাক সঠিক দিশ দিয়ক আৰু আপোনাক ইয়াৰ বাবে অসাধাৰণ সফলতাৰে সম্বৰ্ধনা জনোৱা হ'ব। আজি আপুনি নতুন কিতাপ এখন কিনি আনি
কোনোবা বন্ধ কোঠালিত গোটেই দিন অতিবাহিত কৰিব পাৰে। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু মেৰুন, আৰু আজিৰ কাৰণে আপোনাৰ উপায় হৈছে ফিটকিৰিৰে দাঁত চাফা কৰিলে আৰ্থিক স্থিতি শক্তিশালী হ'ব পাৰে বুলি কোৱা হৈছে। মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ কাৰণে আজি দিনটো খুবেই উত্তম। উচ্চ কেলৰিযুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্যসন্মত হৈ থাকিব। সাধাৰণতে নিজৰ পইচা বেলেগক দি কাৰো ভাল নালাগে, কিন্তু যদি আপুনি কোনোবা অভাৱী লোকক পইচা দি মনত শান্তি প্ৰাপ্তি কৰিব পাৰে। যদি আপুনি অফিচত অধিক সময় দিয়ে তেন্তে আপোনাৰ ঘৰুৱা জীৱনত ঋণাত্মক প্ৰভাৱ পৰিব পাৰে। গতিকে আপুনি নিজৰ ঘৰুৱা জীৱনতো ঘৰুৱা পৰিয়ালতো অলপ সময় দিয়ক। আপোনাৰ কাম আজি পিছ পৰি থাকিব পাৰে। যেতিয়া আপুনি আৰাম অনুভৱ কৰিব কাৰণ আপোনাৰ প্ৰিয়জন আজি আপোনাৰ লগত থাকিব। অফিচত প্ৰত্যেককে ব্যক্তিয়ে আজি আপোনাক গম্ভীৰতাৰে শুনিব। আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত নহ'ব, কাৰণ আপোনাৰ এনেকুৱা লাগিব পাৰে যে আজি কোনো বস্তু আপোনাৰ পক্ষত থাকিব আৰু আজি সকলো কামতে আপুনি সফল হোৱাৰ লগতে উচ্চ স্থানত থাকিব। আপোনাৰ কোনোবা পুৰণি বন্ধু আজি আপোনাৰ ওচৰলৈ আপোনালোকৰ অৰ্থাৎ আপোনাৰ আৰু আপোনাৰ জীৱন লগৰীৰ বহুতো ধুনীয়া স্মৃতি হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু মেৰুন। আজিৰ কাৰণে আপোনাৰ উপায় হ'ল পৰিয়াল সুচাৰুৰূপে চলিব যদিহে নিয়মিতভাৱে ৰামচৰিত মানস আৰু সুন্দৰকাণ্ড পাঠ কৰি থাকে বুলি কোৱা হৈছে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো নিজৰ কৰ্মদক্ষতাত ব্যস্ত হৈ থাকিব। হিংসা আৰু ঘৃণা আপোনাৰ বাবে বিপদ মাতি আনিব পাৰে। গতিকে আপুনি কাকো হিংসা বা ঘৃণা ভাৱ নাৰাখিব। ই আপোনাৰ সহ্য শক্তি কমাই দিয়ে, আনকি আপোনাৰ বিবেকৰ লগত যুঁজ লগাই দিয়ে আৰু সম্বন্ধক চিৰদিনৰ বাবে বেয়া কৰিব পাৰে। গতিকে ঘৃণা ভাৱটো যিমান পাৰে আপুনি দূৰত থাকক। যিকোনো ধুনীয়া নতুন চিন্তা অথবা বিচাৰ আপোনাক আৰ্থিকভাৱে লাভান্বিত কৰিব। যদি আজি আপুনি আপোনাৰ পৰিচিত লোকসকলৰ ওপৰত নিজৰ মতামত নিক্ষেপ কৰিব বিচাৰে তেন্তে আপোনাৰ হিতৰ হানি হ'ব পাৰে। পৰিস্থিতি সন্মুখীন ধৈৰ্য সহকাৰে কৰা উচিত যাতে তাৰ ফলত ভাল পৰিণাম পাব পাৰে। আপোনাৰ প্ৰেম কাহিনীয়ে আজি এক নতুন অধ্যায় প্ৰাপ্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ প্ৰেমাস্পদ আদি বিয়াৰ কথালৈ আপোনাৰ লগত কথা পাতিব পাৰে। এনেতে যিকোনো নিৰ্ণয় লোৱাৰ আগতে বিচাৰ বিবেচনা নিশ্চয় কৰিব। আপোনাৰ প্ৰফেচনেল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে। আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। ঘৰত সিঁচৰিত হৈ থকা বস্তুবোৰ জিলিকি উঠিব বা চিজিল লগাব। আজি আপুনি পৰিকল্পনা কৰিব, কিন্তু ইয়াৰ বাবে খালী সময় নাপাব। আপুনি চাগে জানেই সাৱতি ধৰাৰ ভাল গুণাগুণবোৰ, সেইবাবে আজি আপুনি এই ঔষধ নিজৰ জীৱন লগৰীৰ পৰা বহুত পাব। আজিৰ কাৰণে আপোনাৰ শুভ ৰং হৈছে মাখন আৰু বগা, শুভ নম্বৰ হৈছে 7, আৰু আজিৰ কাৰণে আপুনি উপায় কি কৰিব, তেঁতেলী গছত সদায় পানী দিলে আপোনাৰ স্বাস্থ্য উন্নতি হ'ব বুলি কোৱা হৈছে। মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে আজি দিনটো খুব হিতকাৰী, আপোনাৰ কাৰণে খুবেই ভাল। আপোনাৰ সন্ধিয়াৰ সময়খিনি বহুত ধৰণৰ অনুভূতিৰে আৱৰি থাকিব আৰু এইবাবে আপুনি হতাশো হৈ যাব পাৰে, কিন্তু বেছি হতাশ নহ'ব। আপোনাৰ কাৰণে দিনটো খুবেই ভাল হ'ব, কিন্তু অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনাৰ সুখ আপোনাৰ নিৰাশাবোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। আজি কোনো কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ'ব। পৰিয়ালত কোনোবা সদস্য অসুস্থ শৰীৰৰ কাৰণে আপোনালোকৰ ফুৰিব যোৱাৰ পৰিকল্পনাত যদি পৰিব পাৰে। আপুনি উদাৰতা আৰু স্নেহেৰে ভৰা প্ৰেমৰ উপহাৰ পাব পাৰে। কাৰ্যক্ষেত্ৰত আপুনি নিজকে বিশেষ অনুভৱ কৰিব। এই ৰাশিৰ জাতকসকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালী সময় ঘৰ চাফা কৰি ব্যতীত কৰিব পাৰে। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনত কঠিনতম মুহূৰ্তসমূহ বহুত সহজভাৱে সন্মুখীন হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ শুভ নম্বৰ হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু ৰত্ন,
আৰু আজি কাৰণে আপুনি উপায় কি কৰিব, বাৰ্লিৰ আটা দি সৰু সৰু গোল বনাই মাছক খোৱালে ঘৰত সুখৰ সঞ্চাৰ বৃদ্ধি পাব বুলি কোৱা হৈছে। বন্ধু বান্ধৱীসকল, এনেদৰে ৰাশি ফলৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ এই ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে ভিডিঅ'সমূহ পোনপ্ৰথমে আপোনালোকলৈ গৈ থাকে।